প্ৰথম কথাটো হৈছে শিৱসাগৰত আমি যথেষ্ট আশাবাদী কাৰণ শিৱসাগৰ সমষ্টিবাসী ৰাইজ সচেতন আৰু বিবেকবান ভোটাৰ আৰু তেখেতসকল সচেতন আৰু বিবেকবান ভোটাৰ কাৰণে 21ৰ বিধানসভা নিৰ্বাচনত শাসকীয় দল বিজেপিৰ হাজাৰ প্ৰলোভনকো নেওচা দি কাৰাগাৰত থকা অৱস্থাতে অখিল গগৈ ডাঙৰীয়াক জয়ী কৰি আনিছে আমি কোনো তেখেতসকলক প্ৰতিশ্ৰুতি দিব পৰা নাছিলো গতিকে শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে এইবাৰ আমি প্ৰতিটো জিলা পৰিষদতে আৰু প্ৰতিটো আঞ্চলিক পঞ্চায়ততে একোজন দক্ষ নিকা প্ৰাৰ্থীক আমি আগবঢ়াই দিছো আৰু 21ৰ বিধানসভা নিৰ্বাচন যেনেকৈ ৰাইজে আমাক আশীৰ্বাদ কৰিছিল মৰম কৰিছিল এবাৰ পঞ্চায়ত নিৰ্বাচনটো একেদৰে আমাক মৰম আৰু আশীৰ্বাদ কৰিব বুলি আমি আশাবাদী যেহেতু আসলতে যদি 2026ৰ পূৰ্বে আমাৰ 2025ৰ পঞ্চায়ত নিৰ্বাচনটো সঁচাকৈ এখন সেমিফাইনেল সদৃশ আছিল কিন্তু আমাৰ বিৰোধীৰ দুৰ্ভাগ্য যে আমি বিৰোধীয়ে একলগ হৈ আমি পঞ্চায়ত নিৰ্বাচনটো খেলিব নোৱাৰিলো আমি ভাগ ভাগ হৈ পঞ্চায়ত নিৰ্বাচনটো খেলিছো আমি আজি কংগ্ৰেছে ৰাজ্য দলৰ বিৰুদ্ধে খেলিছে আকৌ ৰাজ্য দলৰ বিৰুদ্ধে কংগ্ৰেছে খেলিছে গতিকে আমি বিৰোধী একলগ হৈ খেলাৰ হলে যি ফলাফল পালোহেঁতেন বিৰোধী একলগ হৈ খেলা হলে যি নেৰেটিভ সৃষ্টি হলহেঁতেন এইবিলাক একোৱে আমি পঞ্চায়ত নিৰ্বাচনত কৰিব নোৱাৰিলো আমি ৰাজ্য দলৰ প্ৰথমটো দিনৰ পৰাই কৈ আছিলো যে আহক আমি সকলো বিৰোধী দল একলগ হৈ পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলো আৰু আমি যদি পঞ্চায়ত নিৰ্বাচনটো একলগ হৈ একেবাৰ খেলিলোহেঁতেন তেনেহলে আমাৰ যি মিত্ৰতাৰ কথা কৈছো সেই মিত্ৰতা কেৱল গুৱাহাটীৰ হোটেলত বহি থকা এখন মিত্ৰতা নহলহেঁতেন সেই মিত্ৰতা গাঁৱে গাঁৱে আমাৰ নেতা কৰ্মীসকলৰ মাজত এই মিত্ৰতা হলহেঁতেন কিন্তু যিহেতু আমাৰ এই মিত্ৰতা নহল আৰু এতিয়া আমি পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছে ৰাজ্য দলৰ বিৰুদ্ধে কংগ্ৰেছে বা অন্য ক'ৰবাত জাতীয় পৰিষদৰ কংগ্ৰেছৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে যি পৰিৱেশ আচলতে পৰিৱৰ্তনকাৰী অসমৰ জনগণে বিচৰা নাছিল গতিকে মই আশা ব্যক্ত কৰিম যে আমি এই পঞ্চায়ত নিৰ্বাচনটোত আমি যি ৱাৰ্ম আপ হ'ব লাগিছিল বিৰোধী দলসমূহ একত্ৰিত বিৰোধী ঐক্যমঞ্চ আমি ৱাৰ্ম আপ হ'ব নোৱাৰিলো গতিকে আমি 26ত কেনেকৈ একলগ হ'ব পাৰো তাৰ কাৰণে এতিয়া যেটা আমি সকলোৱে আন্তৰিকতাৰে চেষ্টা কৰো তাৰ কাৰণে আমি আহ্বান জনাইছো হয় মই মোৰ জিলা পৰিষদৰ অন্তৰ্গত মই যেহেতুকে শিৱসাগৰ সমষ্টি ৰংপুৰ জিলা পৰিষদৰ অন্তৰ্গত ৰাজ্য দলৰ হৈ পেলাই মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো আৰু মই 7টা পঞ্চায়তৰ অন্তৰ্গত বহু মানুহৰ ওচৰলৈ গৈছো প্ৰত্যেকটো পঞ্চায়তে মই ঘূৰিছো আৰু ঘূৰাৰ লগতে মই দেখিবলৈ পাইছো যে বিগত দিনবিলাকত পঞ্চায়তৰ যিখিনি ডেভেলপমেণ্ট ফাণ্ডৰ পৰা আদি কৰি যিখিনি কাৰ্য কৰিবলগীয়া আছিলে বহু ঠাইত মানে ৰৈ গৈছে তেওঁলোকে আমাক বহুতখিনি সমস্যাৰ কথা তেওঁলোকে অৱগত কৰিছে সেই সমস্যাবিলাক দেখি আমাৰো খুব দুখ লাগিছে বহু ঠাইত পানীৰ ব্যৱস্থাটো যদিও দিছে পানীৰ ব্যৱস্থাবিলাক হোৱা নাই বহু ঠাইত নলা নৰ্দমাবিলাক একেবাৰে পুত খাই ৰৈছে আৰু বহু ঠাইত ৰাস্তা পদূলি যিবিলাক গলিয়ে গলিয়ে সৰু সৰু ৰাস্তাবোৰ আছে তেওঁলোকে কেতিয়াও সেইবিলাকৰ ফালে মনেই নকৰিলে গতিকে আমি ভাবিছো আগন্তুক দিনত তেওঁলোকে আমাক ৰাজ্য দলৰ এই আমাৰ প্ৰাৰ্থিত্ব তেওঁলোকে একচেপ্ট কৰিব তেওঁলোকে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব তেওঁলোকৰ বহুমূলীয়া ভোটটো আমাক প্ৰদান কৰিব তাৰ বাবে আমি তেওঁলোকৰ ওচৰত অনুৰোধ কৰি আছো যাতে আমি তেওঁলোকক এখন আদৰ্শমূলক আমি পঞ্চায়তী ৰাজ আমি দিব পাৰিম তাৰ বাবে তেওঁলোকক মই অনুৰোধ জনাইছো তাৰোপৰি মই আপোনালোকৰ চেনেলসমূহৰ দ্বাৰাই অনুৰোধ কৰিব বিচাৰিছো যিসকলৰ ওচৰলৈ এতিয়াও মই যাব পৰা নাই যিহেতুকে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যিখিনি সময় পাইছো খুব কম সময় পাইছো এই কম সময়ৰ ভিতৰতে বহু মানুহৰ লগত মই লগ কৰিব পৰা নাই মই নিজে আগবাঢ়ি গৈ মোৰ চিনাকি দিছো যাতে ভৱিষ্যতে কোনোজন লোকে যাতে মোক বিচাৰি হাহাকাৰ কৰিবলগীয়া নহয় মোৰ নিজৰ ফোন নম্বৰ প্ৰদান কৰি আহিছো আৰু তেওঁলোকে মোক সকলো সময়তে হততে লগ পোৱাকৈ তেওঁলোকক মই জনাই আহিছো লগ পাব পাৰিব বুলি জনাই আহিছো সেয়েহে মই পুনৰবাৰ আপোনালোকৰ চেনেলৰ যোগেদি মই তেওঁলোকক পুনৰবাৰ অনুৰোধ কৰিছো যিসকলৰ ওচৰলৈ মই যাব পৰা নাই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত মই চিনাকি দিওঁ মোৰ নামটো হৈছে ৰীতামণি ফুকন বৰা মই ৰংপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী হয় ৰাজ্য দলৰ হৈ মই প্ৰাৰ্থিত্ব আগবঢ়াইছো আপোনালোকৰ বহুমূলীয়া ভোটটো চিলিণ্ডাৰ চিনত প্ৰদান কৰি মোক জয়যুক্ত কৰি আপোনালোকৰ সেৱা কৰিবৰ কাৰণে মোক সহায় কৰিব বুলি মই আশা কৰি ইয়াতে ক'লো ধন্যবাদ